আৰু এই বিলখনত এই অফেন্সটোক নন কগনাইজেবল অফেন্স কৰা হৈছে, অৰ্থাৎ ইয়াৰ অধীনত এৰেষ্ট কৰিলে they will not get bail immediately. 3 নম্বৰ, এই বিলখন অনাৰ পিছত যিগৰাকী মহিলা বহুবিবাহৰ ভিক্টিম হ'ল, এই ভিক্টিমগৰাকীকো কম্পেনচেশ্যন দিয়াৰ বাবে আমি এটা ফাণ্ড তৈয়াৰ কৰিম। অৰ্থাৎ যিগৰাকী মহিলা ভিক্টিম হ'ল, তেওঁ দ্বিতীয় বিবাহ কৰিলে, হাজবেণ্ডক আমি জেলত লৈ গ'লোঁ, মহিলাগৰাকীৰ কি হ'ব? বা নাজানি যদি দ্বিতীয় বিবাহ কৰিছে, মহিলাগৰাকী তেওঁ এটা ভিক্টিম হ'ল, কেতিয়াবা দ্বিতীয় বিবাহ কৰিলে প্ৰথম বিবাহ কৰাজনীকো ঘৰৰ পৰা উলিয়াই দিয়ে, যাতে কোনো মহিলা ইয়াত ভিক্টিম হ'ব নালাগে। সেইকাৰণে মহিলাসকলৰ বাবে এটা আমি কম্পেনচেশ্যনৰ বাবে এটা আমি ফাণ্ড তৈয়াৰ কৰিম। পুৰুষজন জেলত যাব, মহিলাগৰাকীয়ে চৰকাৰৰ পৰা য'ত য'ত প্ৰয়োজন হয়, মহিলাগৰাকীয়ে চৰকাৰৰ পৰা কম্পেনচেশ্যন পাব, যাতে তেওঁৰ জীৱন নিৰ্বাহনৰ ক্ষেত্ৰত কোনো সমস্যা হ'ব নালাগে। এই বিধেয়কখনো আমি অহা 25 নৱেম্বৰত সদনত উপস্থাপন কৰিম। অৱশ্যে এই বিধেয়কখনৰ আওতাৰ পৰা জনজাতি লোকসকলক আমি বাহিৰত ৰাখিছোঁ, কাৰণ জনজাতি লোকসকলৰ কিছুমান কাষ্টমছ আছে, তেওঁলোক এই বিলখনৰ অধীনত নাহিব। আৰু ষষ্ঠ অনুসূচীৰ জিলাসমূহত BTC, ডিমা হাছাও আৰু কাৰ্বি আলঙত এই বিলখন বৰ্তমান প্ৰযোজ্য নহ'ব। আজি আমাৰ কেবিনেটে আসাম ষ্টাৰ্টআপ এণ্ড ইনোভেশ্যন পলিচি 2025-30 অনুমোদন কৰে। এই পলিচিখন খুব ধুনীয়া পলিচি। আমি আইডিয়েশ্যন গ্ৰাণ্ট 10 লাখ টকালৈকে দিম, প্ৰটোটাইপ ডেভেলপমেণ্ট গ্ৰাণ্ট 25 লাখ দিম, টেকনলজিকেল ষ্টাৰ্টআপ হ'লে 40 লাখকৈ পাব, চিড ফাণ্ড পাব 50 লাখ পৰ্যন্ত, আৰু কেপিটেল ভেঞ্চাৰ ফাণ্ড 10 কোটি টকালৈকেও ৰাজ্য চৰকাৰে আগবঢ়াব। এইখন এখন খুব সুন্দৰ এটা পলিচি হৈছে ষ্টাৰ্টআপৰ ক্ষেত্ৰত। আপোনালোকক পলিচিখন আমি দিম, আপোনালোকে নিশ্চয় আমাৰ উঠি অহা চামৰ মাজত ইয়াক প্ৰচাৰ কৰিব পাৰিব। আজি আমাৰ কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন এটা নিৰ্মাণ কৰাৰ কাৰণে প্ৰথম ফেজ 1, ইয়াত 3টা ফেজ থাকিব। ফেজ 1ৰ বাবে 478.78 লাখ টকা অনুমোদন কৰিছে। আজিৰ কেবিনেটত অনুমোদন হোৱাৰ লগে লগে লোক নিৰ্মাণ বিভাগে ইয়াক নিবিদা কৰিব। জানুৱাৰী মাহত ভাৰতৰ মুখ্য ন্যায়াধীশক আমন্ত্ৰণ কৰি নতুন উচ্চ ন্যায়ালয় ভৱনৰ আমি আধাৰশিলা স্থাপনৰ পৰিকল্পনা কৰিছোঁ। এই নতুন হাইকোৰ্ট বিল্ডিংটোত 31 জন ন্যায়াধীশ বহিব পৰা এটা ভৱন থাকিব। হাইকোৰ্টৰ অধিবক্তাসকলৰ বাবে 6 মহলীয়া এটা ভৱন থাকিব, আৰু হাইকোৰ্টৰ অফিচ থাকিবৰ বাবেও 6 মহলীয়া এটা ভৱন থাকিব। দুফালৰ পৰা বৰ্তমান দৌল গোবিন্দ মন্দিৰৰ পৰা ইয়াত যোৱা ৰাস্তাৰ উপৰিও ব্ৰহ্মপুত্ৰৰ নতুন ব্ৰিজৰ পৰা পোনে পোনে ইয়াত যাবৰ কাৰণে সমান্তৰালভাৱে 2 কিলোমিটাৰৰ আৰু এটা নতুন 4 লেনযুক্ত পথ আমি ডেভেলপ কৰিম উচ্চ ন্যায়ালয়ৰ ভৱনৰ কাৰণে। আজি কেবিনেটত আমি উমা চেত্ৰীক তেওঁৰ প্ৰদৰ্শনৰ বাবে অভিনন্দন জনাওঁ, আৰু কেবিনেটে উমা চেত্ৰীৰ বাবে 25 লাখ টকা এটা অনুদানো ঘোষণা কৰে। আমাৰ কোনোবা এটা দিনা আমি তেখেতক নিমন্ত্ৰণ কৰি আনি বা
তেখেতৰ পৰিয়াল তেখেতৰ ঘৰলৈকে গৈ এই ধনৰাশি আমি আগবঢ়াম আপোনালোকৰ মনত আছে যে ইয়াৰ আগতেও আমি উমা চেত্ৰীক ৰাজ্য চৰকাৰৰ ফালৰ পৰা 10 লাখ টকাৰ অনুমোদন দিছিলোঁ আজি আমি আৰু 25 লাখ টকা তেখেতক অনুমোদন দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ এইখিনি কেবিনেটত সিদ্ধান্ত আছিল আপোনালোকে যদি কিবা বুজিব খোজে মোক ক'ব পাৰে Cabinet has adopted a bill to prohibit polygamy in Assam. Polygamy will lead to 7 years of imprisonment and there is a provision to compensate the victim women also in the bill itself. However, this will not apply to the scheduled tribe population of the state and it will also not immediately apply in the 6 scheduled areas of the state of Assam. So what about the minority Muslim peoples? It will apply to everybody except tribal. Except the tribal people, it will apply to everybody. But if in the 6th scheduled area, if a minority Muslim is been there prior to 2005, then they will be exempt. ক্ষতিটো আৰ্থিকভাৱে হ'ব কম্পেনসেশ্যন এটা আমি ফান্ড কৰিম কম্পেনসেশ্যন ফান্ড কৰিম তাৰ পৰা কাৰোবাক সেই কম্পেনসেশ্যন ফান্ডটো চলোৱাৰ এজন বিষয়া থাকিব মহিলাগৰাকী কি অৱস্থাত আছে তাক চাই পেলাই মহিলাগৰাকীক ক্ষতিপূৰণ দিয়া হ'ব বিশেষকৈ প্ৰথম বিবাহত আবদ্ধ মহিলাগৰাকীৰে কষ্ট হয় গতিকে যিগৰাকী মহিলাক এৰি দিলে বা মহিলাগৰাকী থাকুতেও দ্বিতীয় বিবাহত বহিলে প্ৰথম গৰাকী মহিলাক যদি হাজবেণ্ড গৰাকীয়ে নিজৰ ঘৰৰ পৰা উলিয়াই দিয়ে বা নিজৰ সম্পত্তিৰ পৰা উলিয়াই দিয়ে বা চলাৰ ব্যৱস্থা কৰি নিদিয়ে লৰা ছোৱালী থাকিলে বেছিকৈ পাব অকলে থাকিলে কমকৈ পাব তেনেকৈ এটা ফাণ্ডৰ এটা ৰুলছ যেতিয়া বনাম এইখনটো এক্ট হয় এক্টৰ পিছত যেতিয়া আমি ৰুলছ বনাম তাতে আমি এই কথাখিনি আমি আনিম আৰু আপোনালোকক আমি জনাই থাকিম আৰু পুৰুষজনক 7 বছৰলৈকে জেল দিয়াৰ প্ৰভিজন থাকিব স্যার আগৰ পৰা যোনটো কেছ চলি আছে পলিগমি এটা ফ্যামিলি মাজত দুটা এটা হাজবেণ্ড দুটা পত্নীত তাৰ কাৰণে কিবা আমি যি আগত হৈ গল তাকটো আমি একো কৰিব নোৱাৰো ইট উইল এপ্লাই ফ্ৰম দ্য ডেট অফ ইটস এপ্লিকেশন যি আগত হৈ আছে তাকটো আমি এতিয়া বেক যি হৈ গল আৰু তাকটো এতিয়া আমি নোহোৱা কৰিব নোৱাৰো এতে অল এক্ট এপ্লাই prospectively দুই নতে দিম আমি এতিয়া আমি এই মাহটো যেনেকৈ আজি এলপিএমই দিম ইয়াৰ পিছত আমি পিজি আৰু জিটিৰ এপইণ্টমেণ্ট দিম তাৰপিছত পুলিচৰ দিম তাৰপিছত হেল্থত দিম আৰু গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পোষ্টিংবিলাক ৰেডি হৈ আছে তেনেকৈ গ্ৰেড 3 গ্ৰেড 4ক দিম মানে 5খন 6খন নিযুক্তিৰ সভা থাকিব আমি একেলগে কৰিলে বহুত দেৰি হৈ যায় যদি একেলগে সকলোকে মাতি দিওঁ তেতিয়া ডিসেম্বৰ পাবগৈ গতিকে যাৰ যেনেকৈ আগত ৰেডি হৈ যাব তেনেকৈ আমি দি আছো ৰংমহলত উত্তৰ গুৱাহাটীৰ ৰংমহলত হ'ব নতুন স্থানত তাৰ বাবে আমি 100 বিঘা মাটি আবলটন কৰিছো আৰু চৰকাৰে একুয়াৰ কৰিছে অলৰেডি মাটি আমি লৈ লৈছো তেওঁলোকৰ সিনিয়ৰিটিটো কাউন্ট হ'ব ফৰ দা পাৰপাস অফ প্ৰমোশন তেওঁলোকৰ যোগ্যতা বেলেগ বেলেগ মানদণ্ড আছে এইটো আমি এদিনতে বুজি পোৱা দিগদাৰ ইউজিচিৰ যেটো যোগ্যতা দুখন পেপাৰ দিব লাগে ৰিসাৰ্চ দিব লাগে ইমান লেকচাৰ কৰিব লাগে গতিকে অধ্যাপকসকলে বুজি পাব কিন্তু যোগ্যতাৰ মানদণ্ডটো বহুত কেইবাটাও ষ্টেণ্ডাৰ্ড আছে ইয়াত এপইণ্টমেণ্টৰ কথা কোৱা নাই আমি পদোন্নতিৰহে কথা কৈছো হ'ব আৰু কিবা আছে যদি ক'ব পাৰে আমি এটা গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দুইটা ফালে আজি মানুহ আছিলে
গতিকে মই ভাবোঁ যে ই ৩-৪ লাখৰ ওপৰত মানুহ আছিলে কাৰণ মানুহ হিচাপ কৰিব এনেকুৱা দিগদাৰ যে উজান বজাৰৰ প্ৰত্যেকটো বিল্ডিঙৰ ওপৰতে মানুহ আছিলে ফেন্সি বজাৰৰ প্ৰত্যেকটো বিল্ডিঙৰ ওপৰতে মানুহ আছিলে ইণ্ডিয়ান এয়াৰফ'ৰ্ছে আগতে কেতিয়াও অসমত ইমান ডাঙৰ ডিছপ্লে কৰা নাছিলে তেওঁলোকে এয়াৰফ'ৰ্চ ডে চেলিব্ৰেট কৰে আৰু যোৱা প্ৰথম তেওঁলোকে গোৰখপুৰত কৰিছিল যোৱা বছৰ তেওঁলোকে চেন্নাইত কৰিছে এই বছৰ গুৱাহাটীত কৰিছে অহা বছৰ তেওঁলোকে আৰু কোনোবা